চাৰিটা উদ্বেগজনক খবৰ ৰাজ্যত পুনৰবাৰ নিশংস হত্যাকাণ্ড সংঘটিত হৈছে নিজ পত্নীক এবাৰ হানি খুচি হত্যা কৰিছে স্বামীয়ে আৰু ঘটনাৰ যদি আপুনি বিৱৰণ শুনে আপুনিও স্তম্ভিত হৈ পৰিব কিদৰে পত্নীক অতি নৃশংসভাৱে হানি খুচি হত্যা কৰিছিল স্বামীয়ে জনোৱাৰ চেষ্টা কৰিম উদ্বেগজনক খবৰ ৰাজ্যত পুনৰবাৰ নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে এবাৰ পত্নীক হানি খুচি অতি নৃশংসভাৱে অতি বৰ্বৰভাৱে অতি জঘন্যভাৱে হত্যা কৰিছে স্বামীয়ে দীৰ্ঘদিনে শাৰীৰিক মানসিক অত্যাচাৰ কৰি অৱশেষত হানি খুচি হত্যা কৰি পেলাইছে পত্নীক হত্যা কৰি পলায়ন কৰিছে স্বামী সাদ্দাম হুছেইনে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ কলগাছিয়াৰ ডিগজানি গাঁৱত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিম ৰাজ্যত পুনৰবাৰ নৃশংস হত্যাকাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে পত্নীক অতি নৃশংসভাৱে স্বামীয়ে হানি খুচি হত্যা কৰিছে ডেগাৰেৰে হানি খুচি হত্যা কৰিছে দীৰ্ঘদিনে শাৰীৰিক মানসিক অত্যাচাৰ কৰি অৱশেষত হানি খুচি হত্যা কৰিলে পত্নীক আমি দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম কলগাছিয়াত এই সমগ্ৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে কলগাছিয়াৰ ডিগজানি গাঁৱত এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিছো কিদৰে আৰু এজন হৈছে স্বামী সাদ্দাম হুছেইনে অতি নৃশংসভাৱে হত্যা কৰিছে পত্নীক আৰু ঘটনা সংঘটিত কৰিয়েই এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিয়ে পলায়ন কৰিছে সাদ্দাম হুছেইন সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছো কিদৰে নৃশংসভাৱে অতি বৰ্বৰভাৱে হত্যা কৰিছিল আৰু তাৰ পাছতে অঞ্চলটোৰ ৰাইজ আহি উপস্থিত হৈছে ঘটনাস্থলীত মন্তব্য আছে কিছু স্থানীয় লোকৰ মন্তব্য আছে আমি পুনে পুনে শুনোৱাৰ চেষ্টা কৰিম এমনি মারে মারধর করে থাকে আজকে একদম সাথে বলে দিতে আমার মেয়ে আগে পিছে আরো অত্যাচার করেছে নাকি আগে অত্যাচার করতে আরো 7 বছরের মেয়ে বিয়ে দিয়েছেন তো অত্যাচার করিয়া থাকে আবার নিয়ে রাগি আমি ওই আজকে সকালে আমাকে ফোন দিয়েছে আমি আমার মেয়ে আমার বাচ্চা দিয়ে দাও তাতে মা চাকরি গাও দাও বলে মারছো নিয়ে কি জানেন আপনি হ্যাঁ এই যে কি বিচারে আপনি বিচার আমার নিজ বিচার তাই আমি টান কিমান দিন আগত বিয়ে দিছে 7 বছর হয়েছে দুইটা বাচ্চা আছে হ্যাঁ আছে দুইটা বাচ্চা আছে মানে আমি পথ টোপনিতে আছিলো এতিয়া মানে আমার ওয়াইফে মানে বাইরের পৰা অলপ চিঞৰিছে আমি তৎক্ষণাৎ টোপনিৰ পৰা উঠিছো কি হল মানে সি কৈছে যে সাদ্দামৰ বোৱাৰীক যেটো আছে ওই তাকটো মাৰি পেলাইছে কোনে মাৰিছে সাদ্দামে মাৰিছে তাৰপিছত মানে আৰু ওচৰ পাছৰ মানুহবিলাক চাপি আহি দেখিলে ঘটনাখিনি সঁচা কিহেদি মাৰিছে এই চাকু দি গুলি মাৰিছে আমি দেখা নাই মানে আমি শুনামতে কৈছো খুৰকি সাদ্দাম ক'ত আছে বৰ্তমান সাদ্দাম বৰ্তমান পলাতক আছে কিহৰ কাৰণে মাৰিছে কিবা গম পাই নেকি সেইটো নাজানো মানে ইহঁতৰ ঘৰত মাজে মাজে কাজিয়া হৈ থাকে সাদ্দামৰ ল'ৰা ছোৱালী কেইজন সাদ্দামৰ দুটা ল'ৰা সাদ্দাম ক'ত আছে বৰ্তমান সেইটোতো আমি নাজানো ক'ত আছে সেইটো পলাতক আছে কি বিচাৰে এতিয়া আমি বিচাৰো তাৰ আইনত যেটো শাস্তি হয় আমি শাস্তি বিচাৰো কি নাম গাঁওখনৰ কি নাম এইটো চৰদিকজনী হয় 7টামান বজাত মই ফোন পালোঁ মই ফোনৰ পিছত মই আহিলোঁ দৌৰাদৌৰিকৈ আহিলোঁ তাতে শুনা পালোঁ যে আতৱাৰ ৰহমানৰ ল'ৰা সাদ্দাম হুছেইনে তেওঁৰ ঘৈণীয়েকক তাৰমানে ডেগাৰে দি তাৰমানে পেটৰ মাজত সোমাই দিছিল মানুহ আহোঁতে মানে মৰি গ'ল আমিও আহি তাত পালোঁ যে মানুহ চানুহ চব আহি ভিৰ হৈছে মানুহ মৰিছে এতিয়াতো নাই লগে লগে ডেথ হৈ আছে এইটো ডেড বডিটো ইয়াতে আছে কি দেখা পাইছে আমিতো দেখা পালোঁ যে তাৰমানে ব্লাড চেলাড ওলাই আছে
ইফালে ঘৰতো অলপ ইফালে ব্লাড ছিটিকি আছে লাগি আছে কাপোৰ কানি চব ব্লাডে হেৰি হৈ আছে তাৰমানে লেতেৰা হৈ আছে য'ত মানুহটো পৰি আছে তত ব্লাড পৰি আছে ইফালে সিফালে ব্লাড আছে গাড়ী আৰু লগতে এটা কিহেদি মাৰিছে কি শুনা পাইছে শুনা পাইছোঁ ডেগাৰেদি মাৰিছে ডেগাৰেদি সোমাই দিছোঁ কাৰণ কি হ'ব লাগে কাৰণটো এতিয়া সিহঁতৰ ঘৰৰ বাৰে কিবা হৈছে নহয় এইটো নাজানো কিন্তু ইমান পুৱাই ধৰক কোনে জানে কাৰোবাৰে কোনে নাজানে নহয় ইমান তেওঁৰ হাজবেণ্ডে কি নাম সাদ্দাম হুছেইন মাৰিলে তেওঁৰ ঘৈণীয়েকক না ঘৈণীয়েকৰ নাম নাজানো গাঁওখনৰ নাম চৰদিকজনী নাই নাই এইফালে ঘৈণীয়েকক মাৰিছে আৰু আমি আহি পালো গাড়ী গ্লেমাৰ গাড়ীখন ভাঙি চুৰি থৈ দিছে গাড়ীটো কাৰ